আজি দেওবাৰ 2025 চনৰ 22 জুন। আজি বিশ্ব বৰ্ষাৰণ্য দিৱস। অগণন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ আৱাসস্থল সুৰক্ষাৰ উপৰি জলবায়ু নিয়ন্ত্ৰণ আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্ষাৰণ্যৰ গুৰুত্ব আৰু ভূমিকাক স্বীকৃতি দিয়াৰ লগতে এই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 22 জুনত বিশ্ব বৰ্ষাৰণ্য দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। নাথান ব্ৰাউনৰ জন্মদিন 1807 চনৰ 22 জুনত আমেৰিকাৰ নিউ হেম্পশ্বায়াৰ নিউ ইছউইচত জন্ম হৈছিল অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠাৰ অন্যতম গুৰি ধৰোঁতা প্ৰথম অসমীয়া ব্যাকৰণৰ ৰচয়িতা অৰুণোদয়ৰ সম্পাদক আমেৰিকান বেপ্টিষ্ট মিছনেৰীজনৰ। বাগ্মীবৰ নীলমণি ফুকনৰ জন্মদিন 1880 চনৰ 22 জুনত ডিব্ৰুগড়ত জন্ম হৈছিল ভাষাৰ ওজস্বিতা আৰু বাগ্মিতাৰ বাবে বাগ্মীবৰ হিচাপে বিভূষিত তথা ককা উপনামেৰে পৰিচিত অসম সাহিত্য সভাৰ শিৱসাগৰ আৰু ডিব্ৰুগড় অধিৱেশনৰ সভাপতি যশস্বী কবি সাহিত্যিকগৰাকীৰ। অমৰীশ পুৰীৰ জন্মদিন 1932 চনৰ 22 জুনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱৰ নৱনাশ্বহাৰত জন্ম হৈছিল হিন্দী চিনেমাৰ উপৰি অন্যান্য ভাৰতীয় আৰু বিদেশী চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত মঞ্চ আৰু চলচ্চিত্ৰৰ প্ৰভাৱশালী অভিনেতাজনৰ। মেৰিল ষ্ট্ৰীপৰ জন্মদিন 1949 চনৰ 22 জুনত নিউ জাৰ্চিৰ সামিটত জন্ম হৈছিল 3টাকৈ অস্কাৰ আৰু 9 বাৰ গোল্ডেন গ্লোব বঁটাৰে সন্মানিত আমেৰিকান অভিনেত্ৰীগৰাকীৰ। সম্পূৰ্ণ নাম মেৰী লুইচ ষ্ট্ৰীপ। মাৰাডোনাৰ বিখ্যাত হেণ্ড অৱ গড গ'ল 1986 চনৰ 22 জুনত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ ফুটবল তাৰকা ডিয়েগো মাৰাডোনাৰ হাত স্পৰ্শ কৰি স্ক'ৰ হোৱা এটা গ'ল হেণ্ড অৱ গড মন্তব্যৰ বাবে বিখ্যাত হৈ ৰ'ল। ফুটবল ইতিহাসৰ এক উল্লেখযোগ্য পৰিঘটনা হিচাপে স্মৰণীয় হৈ ৰ'ল এই বিতৰ্কিত গ'লটো। দি ফাষ্ট এণ্ড ফিউৰিয়াছৰ মুক্তি 2001 চনৰ 22 জুনত ছবিগৃহত মুক্তি পাই ৰব কোহেন পৰিচালিত ব্লকবাষ্টাৰ চলচ্চিত্ৰ দি ফাষ্ট এণ্ড ফিউৰিয়াছ। দক্ষিণ কেলিফৰ্ণিয়াৰ ষ্ট্ৰীট ৰেচিঙৰ আণ্ডাৰগ্ৰাউণ্ড জগতৰ ভিত্তিত নিৰ্মিত অপৰাধমূলক ছবিখন ভিন ডিজেলে ডমিনিক টৰেক্টো আৰু পল ৱাকাৰে কব ব্ৰায়ান অ'কনাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। লৰ্ডছত ভাৰত ইংলেণ্ডৰ প্ৰথম ক্ৰিকেট টেষ্ট 1946 চনৰ 22 জুনত ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত ইংলেণ্ড আৰু ভাৰতৰ মাজত প্ৰথমখন ক্ৰিকেট টেষ্ট আৰম্ভ হৈছিল। এই ঐতিহাসিক টেষ্টত ইংলেণ্ডে 10 উইকেটত জয়লাভ কৰে। 20টা উপগ্ৰহ উৎক্ষেপনেৰে ইছৰোৰ অভিলেখ 2016 চনৰ 22 জুনত ইছৰোই এটা অভিযানত 20টা উপগ্ৰহ উৎক্ষেপন কৰি অভিলেখ স্থাপন কৰে। শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা কৰা এই উৎক্ষেপনত ভাৰতৰ কাৰ্টছেট 2 ছিৰিজৰ উপগ্ৰহ আৰু বিভিন্ন দেশৰ আন 19টা উপগ্ৰহ অন্তৰ্ভুক্ত হৈছিল। গ্ৰীণউইচ ৰয়েল অবজাৰভেটৰী প্ৰতিষ্ঠা 1675 চনৰ 22 জুনত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে নেভিগেশ্যন আৰু মানচিত্ৰ প্ৰস্তুতৰ উদ্দেশ্যে গ্ৰীণউইচ ৰয়েল অবজাৰভেটৰী প্ৰতিষ্ঠা কৰে। প্ৰাইম মেৰিডিয়ান আৰু গ্ৰীণউইচ মিন টাইমৰ ভিত্তি হৈ পৰা এই কেন্দ্ৰই জ্যোতিৰ্বিজ্ঞানৰ গৱেষণা আৰু সময় নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গীৰ্জাই নাকচ কৰিলে গেলিলিওৰ মতবাদ 1633 চনৰ 22 জুনত কেথলিক গীৰ্জাই গেলিলিক পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰাৰ বৈজ্ঞানিক সিদ্ধান্ত প্ৰচলিত ধৰ্মমতৰ বিৰোধী বুলি নাকচ কৰি তেওঁৰ সূৰ্যকেন্দ্ৰিক বিশ্ব দৃষ্টিভংগী ত্যাগ কৰিবলৈ বাধ্য কৰে। ধৰ্মযাজকে তেওঁক আজীৱন গৃহবন্দীৰ শাস্তি দিয়ে। নেপোলিয়নৰ ৰাজত্বৰ অন্ত 1815 চনৰ 22 জুনত নেপোলিয়নে দ্বিতীয়বাৰৰ বাবে ফৰাচী সম্ৰাটৰ পদ ত্যাগ কৰে। ৱাটাৰলু যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়নৰ ৰাজত্বৰ অন্ত পৰে আৰু তেওঁক চেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসিত কৰা হয়। নাজী জাৰ্মানীৰ ছোভিয়েট আক্ৰমণ 1941 চনৰ 22 জুনত নাজী জাৰ্মানীয়ে 1939 চনত জাৰ্মান ছোভিয়েট নন এগ্ৰেছন চুক্তি ভংগ কৰি ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰে। অপাৰেশ্যন বাৰ্বাৰোছা সাংকেতিক নামৰ এই আক্ৰমণ দ্বিতীয় বিশ্বযুদ্ধৰ এক ডাঙৰ টাৰ্ণিং পইণ্ট হিচাপে চিহ্নিত হৈছিল। বিপদজনক বিশ্ব ঐতিহ্য গ্ৰেট বেৰিয়াৰ ৰীফ 2021 চনৰ 22 জুনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ইনফৰমেশ্যন ডেস্ক দেশ টুডে।